এতিয়া আমাৰ ৰাসক্ৰীড়াৰ মূল কথাটো এতিয়াহে আছে যে কথাটো হ'ল ইমান যে বেয়া বেয়া কৰ্মবিলাক কৃষ্ণৰ গোপিনীবিলাকৰ লগত কৰিলা, কৰাৰ পিছত এদিন পৰীক্ষিত ৰজাই শুকমুনিক এই সম্পৰ্কত প্ৰশ্ন কৰিছে যে এইটো আৰু কেনেকুৱা ঘটনা, কৃষ্ণই যদি সমস্ত তিৰোতাবিলাকৰ লগত এনেকৈ ৰাসক্ৰীড়া কৰি তেওঁনো ক'ত ভাল হ'ল। এই প্ৰশ্নটো কৰাৰ পিছত তেতিয়া শুকমুনি উত্তৰ দিছিল। উত্তৰটো কি দিছিল? এটি কথাটোক কৈছে এতিয়া ভকতৰ পদে দেখাই মনুষ্য চেষ্টা গোপীক নচান্ত যেন ছায়া পুতলা। অৰ্থাৎ আমাৰ যেতিয়া পুতলা নাচ হোৱাৰ সময়ত একডাল কলা ফুটাই দি এটা ভিতৰত থকা মানুহ সমস্ত পুতলাবিলাকক যেনেকুৱা ধৰণৰ তাত এটা গল্প বা কাহিনী থাকে সেই কাহিনীটো অনুসৰি নচাই থাকে। যদি ৰজাৰ চৰিত্ৰ হয় ৰজাটোক নচায়, ৰাণীৰ যদি কথা থাকে ৰাণীটোক নচায়, যদি প্ৰজা থাকে প্ৰজাক নচায়। যেনেকৈ পুতলাবিলাকক এজনে নচুৱাই থাকে এই ৰাসক্ৰীড়াৰ সময়তো যদিও আমি সমস্ত বেয়া কথাখিনি এতিয়ালৈকে গম পালোঁ, এই বেয়া কথাখিনি কিন্তু কৃষ্ণই কোনোপধ্যে কৰা নাছিল। আৰু সেইকাৰণে পৰীক্ষিত ৰজাৰ সেই প্ৰশ্নৰ উত্তৰত শুকমুনি এইটো কথাকে কৈছিল যে আমি সদায় বেয়া ছাইডটো চাওঁ, বেয়া ছাইডৰ ফালে মানুহে সদায় কি কৰে, আগ্ৰহ প্ৰকাশ কৰে। যদি এটা ক'ৰবাত বেয়া ঘটনা হৈছে সেইটোক কিন্তু চবেই দাউৰি যাব, ঘটনাটোৰ আগটো লাগে, হয়নে নহয়, ক'ৰ পাই কিনকি হওক, যদি বেয়া ঘটনা তাক মাৰ, তাতে কোনো বিচাৰ নাই। গতিকে এই কথাটোতো এনেকুৱা হৈ গ'ল যে সকলোৱে ভাবে যে কৃষ্ণৰ গোপিনীবিলাকৰ লগত ইমান বেয়া কৰ্ম কিয় কৰিব লগা হয়। আচলতে কৃষ্ণৰ গোপিনীবিলাকৰ লগত কোনো ধৰণৰ বেয়া কৰ্ম কৰা নাই। এই শুকমুনি পৰীক্ষিত ৰজাৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰত কৈছিল, কি কৈছিল যে সেই সময়ত যিবিলাক গোপিনীৰ লগত কৃষ্ণই খেলা বুলি কয় সেই খেলাবিলাক সমস্তবিলাক তেওঁলোকৰে স্বামী, কৃষ্ণ নহয়। তেওঁ মায়া কৰি তেওঁলোকৰ স্বামীবিলাককে তাকে আনিছে, তেওঁ নিজে তাকে যোৱা নাই। এই পদটোতো তাকেই কৈছে যে গোপীক নচান্ত যেন ছায়া পুতলা, গোপিনীবিলাকে ভাবি আছে কৃষ্ণই তেওঁৰ লগত ক্ৰীড়া কৰি আছে, কিন্তু কৃষ্ণ ইমান মায়াৰ সাগৰ, তেওঁ ইমান বেয়া কাম নকৰে। সেইকাৰণে তেওঁলোকৰ স্বামীবিলাকক সেইখিনি সময়ত আনি এই কৃষ্ণৰ ৰূপটো দেখুৱাই আছে। এইটো হৈছে ৰাসক্ৰীড়াৰ মূল উদ্দেশ্য। আৰু এই কথাটো নাজনাৰ কাৰণে আমাৰ কি কয় শেষত, ৰামে আপুনি আনন্দ সিন্ধু জগত নিবাস অকুচিত সুখত তান কোনয় অভিলাষ। এতিয়া চিন্তা কৰিছোঁ যে যিজনক আমি গম পাইছিলোঁ তেওঁ ব্ৰহ্ম, তেওঁৰ মায়া নাই, মমতা নাই, একো নাই, তেওঁ স্থিৰ হৈ থাকে, আমি ইয়াৰ আগৰখিনিতে গম পাইছিলোঁ। গতিকে সেইজন মানুহে আহি এনেকুৱা কামাতুৰ হ'ব নেকি যিবিলাকক বেলেগত তিৰোতাৰ লগত তেওঁ এনেকুৱা খোলা মঞ্চ এখনত বেয়া কাম কৰি থাকিব। সেইকাৰণে এইটো কথাকে কৈছে আপুনি আনন্দ সিন্ধু জগত নিবাস, জগতৰ সমস্ত স্থানতে তেওঁ নিজেই আনন্দময় থাকে, নিজেই তেওঁ চিদানন্দ, নিজেই তেওঁ সনাতন। গতিকে তেওঁক এইবিলাক কোনো বস্তুৱে নাপায়। সেইকাৰণে কৈছে যে কুচিত সুখত তান কোনো অভিলাষ, যে সামান্য এটা যিটো বেয়া সুখ সেই বেয়া সুখত কৃষ্ণ যাব নেকি, কোনোপধ্যে নাযায়। এই কথাটো আমি বিশ্বাস কৰিব লাগিব। আমি কথাটো যিবিলাকে বেয়াভাৱে লয় তেওঁলোকক এই কথাটো জনাব পৰা আমাৰ শক্তি হ'ব লাগে, হয়নে নাই। আমি ভকত যিখিনি আছে এই ভকতখিনি যদি সেই কথাটোকে ক'ব নোৱাৰে তেতিয়াহ'লেতো বেয়াখিনিতো চবেই শুনিব ভালেই পাব না। বেয়াটো যিমান আছে এতিয়া সেইকাৰণে কৈছে যে যিমান নাটক কৰিলে সমস্তবিলাক পুতলাৰ নাচ, জীৱ নহয় তাতে, জীৱ আছে নেকি পুতলাত, জীৱ আছে একো নাই। এটা কি হৈছে য'ত জীৱ নহয় এটা ধৰা যিকোনো এটা কি কয় আমাৰ চৌ এটা বনাই ল'লা, তাতে ভালকৈ ৰং চং সানি পেলাই সেই এটা
কাৰোবাৰ হয়তো ৰূপ এটা দি দিলা যে লক্ষীৰ ৰূপটো যদি লাগে লক্ষীৰ নিচিনাই কৰি দিব, কিন্তু সেই লক্ষী আচল লক্ষী হৈ আহিছে নেকি? তাতে আচল লক্ষী হৈ অহা নাই। সেই দেখাত আমি দূৰৰ পৰা দেখা পাইছোঁ যে এই যে কৃষ্ণ আৰু লক্ষী দুখন একেলগে ধুনীয়াকৈ ইয়াতে বহি আছে, বহি থকাটো আমি সেইটো অনুভৱে কৰি থৈ দিছোঁ। গতিকে সেইকাৰণে এতিয়া কৈছে কুচিত সুখত তাৰ কোন অভিলাষ, যে ভগৱানৰ আৰু বেয়া কামক গ'লে কিবা শক্তি হ'ব নেকি? নহয়, কোনোদিনে তেওঁ সেই সামান্য এটা কামত কোনোপধ্যে তেওঁ আগবাঢ়ি নাযায়। ৰাম কামধেনু পালৰ ঈশ্বৰ যিটো জন, আচৈ ছাগলিত তাৰ কোন প্ৰয়োজন, অমৃত সাগৰ পাই কোনে খাৰ খাই, আচন্তক কৃষ্ণ ভকতৰ ইচ্ছা নাই। এতিয়া কৈছে যেতিয়া ঘৰত এজনী গাই গৰু থাকে, গাই গৰু কামধেনু কাক কয়? যে গৃহস্থই বিচিৰিলে যি গাখীৰ দিয়ে। ভগৱান কৃষ্ণ তেনেকুৱা নহয়, তেওঁ যি বিচিৰে তাকে পাব ইচ্ছা কৰিলে। সেই কামধেনু বা সেনেকুৱা গাই গৰু এজনী থকাৰ পিছত গৃহস্থই আৰু ক'ব নেকি ছাগাল দুটামান পুহিব লাগিছিল গাখীৰৰ কাৰণে? নকয়। গতিকে সেইটো কথাকে কৈছে এতিয়া, আচৈ ছাগলীত তাৰ কোনো প্ৰয়োজন। য'ত কামধেনু ঘৰত আছে তেতিয়া ছাগলী আৰু গাখীৰৰ কাৰণে পুহিব নেকি কোনোবা? নোপোহে। আৰু শেষত এইটো কথাই কৈছে, অমৃত সাগৰ পাই কোনে খাৰ খায়। যেতিয়া তুমি অমৃত পাবা, অমৃত খোৱাৰ পিছত যদি মানুহ অমৰ হ'ব পাৰে, খাৰ খাই পেলাই কোনোবাই দেহাটো ভাল কৰিব বিচাৰিব নেকি? খাৰ খাব লাগে কি প্ৰয়োজন আছে যেতিয়া মানুহে অমৃতে খায়? তাৰপিছত কৈছে আচন্তক কৃষ্ণ ভকতৰ ইচ্ছা নাই, যে তেওঁ কি কৰি আছে? যে ভকতৰ যিটো ইচ্ছা, সমস্ত ইচ্ছা সকলোৰে পূৰণ কৰিব লাগে, তেওঁৰ যি মূল কাম সেইটো। ভকতৰ বৈশ্য হৰি বুলি কয় নহয়, যে ভকতৰ বৈশ্য হৰি হৰি হে ৰাম নামে খাৰ। যে ভকতৰ বৈশ্য কোনি? ৰাম নাম যেতিয়া ল'ব, যেতিয়া ভগৱানৰ নাম গুণ ল'ব, তেতিয়াই ভগৱানৰ বৈশ্য হ'ব। এনেই আৰু ভকত হ'ব পাৰিব নেকি? সেইকাৰণে কৈছে যে ভকতৰ বৈশ্য হৰি কেতিয়া হ'ব? যে যেতিয়া ৰাম নাম সাৰ কৰি ল'ব তেওঁলোকে, যে ভগৱানৰ গুণানুকীৰ্তনে সমস্ত সময়ত থাকিব, তেতিয়াহে ভকত হ'ব পাৰিব। এনেই আৰু ভকত হ'ব নেকি? গতিকে ইয়াৰ পিছত পুনৰ কৈছে হৈলা ভকতিৰ ৰাম পৰম ঈশ্বৰ যিটো ব্ৰহ্মাৰ নমস্য, অভৈলা ভকতিত গোপ গোপী যুৱতীৰ অৱশ্য, হেন জানি কৃষ্ণক ভজিও সবে নৰে, স্থিৰ দুৰ্জন ভাৱ শুনায়াত পৰে। যে ব্ৰহ্মা আদি কৰি দেৱতাবিলাকেও যদি ভগৱান কৃষ্ণক কি কৰে? সেৱা কৰে। নমস্য, নমস্য কাক কয়? যাক সন্মান দে, নমস্য ব্যক্তি আমাৰ। যে আমি কাক কওঁ? আমাতকৈ অলপ ডাঙৰ মানুহখিনিক, যাৰ জ্ঞান গৰিমাই আমাক হয়তো আপ্লুত কৰে, সেই মানুহখিনিক আমি কি কওঁ? নমস্য ব্যক্তি। তেওঁলোকৰ পৰা যিটো কথা আমি শিকিব লগা থাকে। গতিকে ইয়াতে কৈছে পৰম ঈশ্বৰ যিটো ব্ৰহ্মাৰ নমস্য, যে ব্ৰহ্মা আদি কৰি দেৱতাবিলাকেই য'ত তেওঁক ভাবে হৈল ভকতিত গোপ যুৱতীৰ অৱশ্য। যেনেকৈ ব্ৰহ্মা আদি কৰি দেৱতাবিলাকে নমস্য বা তেওঁক আধাৰ কৰি লয়, ঠিক একেদৰে গোপিনীবিলাকে তেওঁক সেইটোৱে ভাবিছে যে আমাক ভকত কৰি লোৱা, হয়নে নাই? আমাক ভকত কৰি লোৱা, আমাক বৈশ্য কৰি লোৱা তোমাৰ। যে ভগৱানে সেইকাৰণে তেওঁলোকৰ অচলা ভক্তিত সন্তুষ্ট হৈ তেওঁলোকক বৈশ্য কৰি লৈছে। বৈশ্য হ'লেহে ভকত হ'ব পাৰিব, এনেই ভকত হ'ব পাৰিব নেকি? ভগৱানে যেতিয়া শৰণ দিব, শৰণ দিয়াৰ পিছত তেওঁলোকে গুচি যাব পাৰে। শৰণ মানে আশ্ৰয়, যে ভগৱানে যেতিয়া নিজে আশ্ৰয় দিয়ে, তেতিয়াতো আৰু চবেই এইটো ক'ব লগা একো নাথাকে নহয়। গতিকে তেওঁলোকৰ ভকতেই হ'ব। হেন যদি কৃষ্ণক ভজি সবে নৰে, স্ত্ৰীৰ দুৰ্জন ভাৱ শুনা পাব। যে কি হ'ল? তিৰোতাবিলাকৰ মনৰ ভাৱ কেনেকুৱা? এই কথাটো পুনৰ এতিয়া আৰু এবাৰ জানিলোঁ যে তিৰোতাবিলাকেনো কি কি কৰি ভাল পায়।